নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ইণ্ডিগো এয়াৰলাইন বিভাগৰ ফালৰ পৰা প্ৰায় ২৭,০০০তকৈ অত্যাধিক চাকৰি মুকলি কৰি দিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহাসমূহ 30,000 পৰ্যন্ত লাভ কৰিব আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। কেনেকৈ আবেদনসমূহ কৰিব পাৰিব আৰু চাকৰিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, আজি যিটো ভেকেঞ্চিৰ কথা ডিছকাছ কৰিম তাৰ যদি অনলাইনটো প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি যদি আপোনালোকে কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ দেখিব পাৰিছে 9864881276। এই হোৱাটছআপত আপোনালোকে জাষ্ট মেছেজ এটা কৰি দিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিম। যদি আপোনালোকে কৰিব নোৱাৰে, কল কৰিলে এভেইলেবল নাপাব। যদি আপোনালোকে আমাৰ থ্ৰুদি অনলাইনটো কৰাব বিচাৰে আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। ভেকেঞ্চিৰ নাম হৈছে এয়াৰপৰ্ট জব ভেকেঞ্চি হয়। ইণ্ডিগো জানে এয়াৰপৰ্টৰ ভেকেঞ্চি। অৰ্গেনাইজেশ্যন নেম হৈছে ইণ্ডিগো এয়াৰলাইন। ইয়াত ভেকেঞ্চিখিনি দেখিব হৈছে কেবিন কিউ, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, এনেকুৱা ধৰণৰ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব। প্ৰতিটো এয়াৰপৰ্টৰ বাবে বেলেগ বেলেগ ভেকেঞ্চি মুকলি কৰিছে। লোডিং টাইম, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। এই ভেকেঞ্চিসমূহৰ কাৰণে প্ৰতিটোৰ কাৰণে কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগ হয় আৰু প্ৰতিটো ক্ষেত্ৰত আপোনালোকৰ এজ ক্ৰাইটেৰিয়া বেলেগ বেলেগ হয়, কোৱালিফিকেশ্যন বেলেগ বেলেগ হয়। কোনটো পদৰ ক্ষেত্ৰত কিমান কোৱালিফিকেশ্যন এজ বিচাৰিছে মই সেইটোও জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। কেবিন কিউ ভেকেঞ্চি যদি দেখিব পাৰিছে এইটো কাৰণে আপোনালোকে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও পাৰিব। যিটো ফাইনেন্স কনচালটেণ্ট ইয়াৰ কাৰণেও আপোনালোকৰ এটা গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিব। এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিব। আৰু আপোনালোকে দেখিছে গ্ৰাউণ্ড ষ্টাফৰ কাৰণে 10 পাছ বা 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। টোটেল পোষ্ট আপোনালোকৰ ভেৰিয়াছ আছে, মানে প্ৰতিটো এয়াৰপৰ্টৰ কাৰণে বেলেগ বেলেগ ভেকেঞ্চি হয় আৰু প্ৰায় সংখ্যক এয়াৰপৰ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। হু কেন এপ্লাই, অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটোৰ কথা যে মই ক'বলৈ যাওঁ, ইয়াত আপোনালোকৰ যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ শ্বৰ্ট লিষ্টেড হ'লে মেইল আহিব আৰু সেই মেইলত আপোনালোকে চিলেকশ্যন লাভ কৰে। তাৰপিছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু তাৰপিছত আপোনালোকৰ গ্ৰুপ ডিছকাশ্যন বা হ'ব। যদি পাছ কৰিছে তেন্তে আপোনালোকে চাকৰিসমূহ লাভ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, ইয়াৰ কাৰণে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব বা গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টৰ কথা ক'লে কৈছোঁ, ফটো লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, সেইকেইটা হ'লে হৈ যায় মিনিমাম। আৰু এইখিনিয়ে হয় ডকুমেণ্টছ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ পৰা আপোনালোকে কৰিব পাৰে। যদি আপোনালোকে নোৱাৰে, আমাৰ থ্ৰুদি যদি আপোনালোকে কৰাম বুলি ভাবি আছে যে প্ৰপাৰ অনলাইনটো কৰি দিব লাগে আমি, তেতিয়া আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে অনলি হোৱাটছআপত এটা মেছেজ কৰি দিব 9864881276। এই হোৱাটছআপ নম্বৰত আপোনালোকে এটা মেছেজ কৰিলেও আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে নিজে কৰে, লিংক ডেছক্ৰিপশ্যনতে আছে, আপোনালোকৰ চইচ হয়। আৰু আপোনালোকে দেখিব পাৰিছে সেইখিনি আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ইণ্ডিগো এয়াৰলাইনত চাকৰি কৰিম বুলি ভাবি আছে, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ সকলোখিনি ডিটেইলছ দিয়া আছে। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত মই আপোনালোকক কৈছোঁৱেই, ইয়াৰ কাৰণে যিটো ইণ্ডিগো এয়াৰলাইনৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈও আবেদন কৰিব পাৰিব। যিটো ইণ্ডিগো এয়াৰলাইনৰ অফিচিয়েল ৱেবছাইট আছে তাৰ আপোনালোকে কেৰিয়াৰ ছাইডত যাব। কেৰিয়াৰ ছাইডত আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি হৈয়ে থাকে, তাত গৈও আপোনালোকে দেখিব পাৰিব কোনটো এয়াৰপৰ্টৰ কাৰণে কিমান কিমান ভেকেঞ্চি মুকলি হৈছে। তাৰ দ্বাৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু ইম্পৰ্টেণ্ট ডেটৰ কথা মই জনাইছোঁৱেই। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ 10 পাছৰ পৰা ভেকেঞ্চি আছে আপ টু গ্ৰেজুৱেশ্যনলৈকে। 10 পাছৰ
পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে 12 পাছৰ কাৰণেও বেলেগ ভেকেঞ্চি আছে গ্ৰেজুৱেশ্যনৰ কাৰণেও বেলেগ ভেকেঞ্চি আছে চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই আবেদনসমূহ কৰাৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত যাব গৈ ধুনীয়াকৈ আবেদনসমূহ কৰিব পাৰিব নাইবা ইণ্ডিগো এয়াৰলাইনৰ কেৰিয়াৰ ছাইটত গৈ আবেদন কৰিব পাৰিব নাইবা যদি আপোনালোকে ভাবে যে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰি দিব লাগে তেতিয়া আমাৰ থ্ৰুদি যদি আপোনালোকে প্ৰপাৰ অনলাইনটো কৰা বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব 9864881276 কল কৰিলে এভেইলেবল নাপাব আপোনালোকে হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন বা ফ'ল' কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আৰু শেষত আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আজিলৈ পুনৰ দিনৰ ভিডিঅ'ত লগ